এইফালে ইমান ধুনীয়াকৈ এজাৰ ফুলবোৰ ফুলি আছে চাওকচোন। এই গোটেইবোৰ মানে এজাৰ গছে দেই, একদম আমাৰ ইয়াত মানে এজাৰ গছৰ বিখ্যাত। আৰু মই এয়া পুৰণা ঘাইঘৰলৈ বুলি আহি আছিলোঁ, আহি থাকোঁতে মানে আপোনালোকক এবাৰ বোলো দেখাই দিওঁ আমাৰ ইয়াত কিমানবোৰ এজাৰ গছ আছে চাওকচোন। আৰু ইমান ধুনীয়াকৈ শাৰী শাৰী হৈ থাকে, আৰু এইকেইটা দিনত মানে ফুলিবলৈ যে লয়, আৰু যেতিয়া সম্পূৰ্ণকৈ গোটেই এজাৰ গছখিনি মানে ফুলে তেতিয়া ইমানেই বেছি ধুনীয়া লাগে দেখিবলৈ। আৰু এজাৰ ফুলখিনি দেখা পাই লৈ মানে মোৰ একদম ইমান ধুনীয়াকৈ গানটো মনত পৰিছে। কিন্তু হ'লে কি হ'ব, মোৰ গা বহুত বেয়া বা মাতটোও বহুত বেছি বেয়া হৈ আছে, কিন্তু উপায় নাই। তথাপিতো আপোনালোকক বোলো অকণমান গীতটো শুনাওঁ। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক, মোৰ দেহি আছেনে তোলৈ মোলৈ যিটো মোৰ চিত। একদম এজাৰখিনি ধুনীয়াকৈ ফুলি থকা দেখিহে মনত পৰি গ'ল দেই।